প্রদীপ ভাগিনা লাইভ দিছে তোমার ভালো লাগছে না ভালো লাগছে? ভালো লাগছে। পুরো না একদম 2000 করে আচ্ছা সারা। 2000 এ 25 বছর বিষয়। একদম পুরিয়ে হলো স্যার। ভালো।
ৰাভা আসাম সাহিত্য সমিতি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় কণ্ঠেশ্বৰ ৰাভা ছাৰ আৰু আমাৰ 23 নং বিভাগৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য মাননীয় নগৰমল ছাৰ আৰু লগতে ইয়াত সমবেত হোৱা আমাৰ সমষ্টি কমিটিৰ বিষয়ববীয়াসকল লগতে আমাৰ পৰিষদত এই ৰাভা মহিলা সমিতিৰ বাইদেউসকল আৰু ইয়াত উপস্থিত হ'ব পৰা আমাৰ আজি শ্ৰদ্ধাৰ ৰাইজ আমাৰ নিমন্ত্ৰণ মৰ্মে আজি আমি 25-26 দ্বিতীয় বৰ্ষ ৰাভা আসাম সাহিত্য সমিতি পুঁজিৰে নিৰ্মাণ কৰা এই ৰাভা মহিলা সমিতিৰ কাৰ্যালয় গৃহটি সম্পূৰ্ণ হোৱাৰ পাছত আমি আজি এওঁলোকক হস্তান্তৰ কৰাৰ কাৰণে যজা কৰিছোঁ আয়োজন কৰিছোঁ আৰু আজি এটা বিশেষ দিন 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস এই নাৰী দিৱসত আজি এটা শুভ দিন এই মানে মহিলা সমিতিৰ ঘৰ আজি নাৰী দিৱসত আমি ৰাভা আসাম সাহিত্য সমিতি পৰিষদৰ পৰা তেওঁলোকক হস্তান্তৰ কৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ আমাৰ ছাৰ আমাৰ আজি ঘৰটো মানে উদ্বোধন কৰিব আমাৰ সন্মুখত আহি পাইছে গতিকে তেখেতক আমি পোনপ্ৰথমে এখন ৰাভা বাজাৰেৰে সম্বৰ্ধনা জনাৰ কাৰণে মই আহ্বান জনাইছোঁ মহিলা সমিতিৰ তৰফৰ পৰা মহিলা সমিতিৰ ধৰি দিয়ক ধুনীয়াকে Hello.
আৰু আমি সমৰ্থন জনাব লৈছো অন্তৰ্গত মানে 32 নং গাঁও পঞ্চায়তৰ বৰ্তমান এইটো ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ মাননীয় ডিজেন ৰাখা ডাঙৰীয়া গাঁও পঞ্চায়তৰে অন্য এজন মানে ৱাৰ্ড মেম্বাৰ জয়নাল ৰাখা ডাঙৰীয়া জয়মল ৰাখা ডাঙৰীয়া তেখেতক সমৰ্থন জনাবৰ কাৰণে আহ্বান জনাইছো আমি নিমন্ত্রণ করি আমার মরমর ভাত আমার এই ঘরটো মানে চোৱাচিতা কৰা মানে আমাৰ বিজনেসম্যান অনুপম পাঠকক জনাবৰ কাৰণে অনুৰোধ জনাইছো মাননীয় রাজকুমার রাখা ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো উপাধিকা মিনতি বড়ো বাইদেউক আমি এইখিনিতে এখনি পাজৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো আজি এটা বিশেষ দিন আৰু এই বিশেষ দিনটোত আমাৰ গাঁৱৰ মহিলা সমিতিৰ যি তেওঁলোকৰ কাৰ্যালয় গৃহ মুকলিৰ এই শুভ মুহূৰ্তত উপস্থিত থকা মোৰ কাউন্সিলৰ সদস্য তথা সমষ্টিৰ প্ৰতিনিধি আপোনালোক আটাইৰে মৰমৰ কাৰ্যবাহী সদস্য নমন চৰকাৰী ডাঙৰীয়া ইয়াৰ উপস্থিত থাকিব পৰা আমাৰ গাঁও পঞ্চায়ত সভাপতি মুখ্যতে থকা দল ৰাণা ডাঙৰীয়া উপসনেত্ৰী বাইদেউ ওচৰতে আছে বিউটি ৰাভা ডাঙৰীয়ানী এই মহিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখ কৰ্মকৰ্তাসকল ক্লাবৰ সভাপতি সম্পাদক কৰ্মকৰ্তাসকল এই সমষ্টিৰ পৰিৱেশ সমষ্টি মনোনীত কমিটিৰ সাধাৰণ সম্পাদক বিৰোধী কৰ্মকৰ্তাসকল গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকল আইমাসকল
বন্ধু বান্ধৱীসকল সকলোকে মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসখন নাৰীসকলৰ অধিকাৰক লৈ কৃষ্ণাংগ পুত্ৰ আমেৰিকাত প্ৰথমবাৰৰ কাৰণে যিহেতু নাৰীসকলৰ অধিকাৰ সংক্ৰান্ত ৰাজপথলৈ ওলাই আহিছিল আৰু সেই দিনটোতেই আজিৰ এইখন গাঁৱৰ মহিলাসকলৰ তেওঁলোকৰ এটা স্থায়ী ভৱন আৰু স্থায়ী ঠিকনা আজি নিৰ্মাণৰ যে সম্পূৰ্ণ হোৱাৰ ফলশ্ৰুতিত ই উন্মোচন হ'ল আৰু এই উন্মোচন উদ্বোধন হোৱাৰ পিছত আপোনালোকে আজিৰ পৰা ইয়াত স্থায়ী ঠিকনা হ'ল, কাৰ্যালয় গৃহ হ'ল আৰু সেনেধৰণৰ এটা পবিত্ৰ দিনত এই কাৰ্যালয় গৃহটো উন্মোচন কৰিব পাই মই নিজে সুখী হৈছোঁ, আনন্দিত হৈছোঁ আৰু মই আপোনালোকক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সময়ত আপোনালোকে ৰৈ আছে এটা বিশেষ পৰিৱেশ আৰু পৰিস্থিতি এটা পৰিৱৰ্তনৰ চিন্তা পৰিৱৰ্তনৰ ধাৰণা কাউন্সিলখন 13 চনত নিৰ্বাচন হৈ গ'ল। তাৰপিছত আমি এই সমষ্টিটোত বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ চিন্তা চৰ্চাৰ মাজেৰে আমি আগবাঢ়িছোঁ আৰু এই ধৰণে আপোনালোকে প্ৰতিনিধি পাইছে। বিগত আপোনালোকে 12 বছৰে আপোনালোকে প্ৰতিনিধি নমন চৰকাৰী ডাঙৰীক পাইছে। আপোনালোকৰ সুখ দুখ ঘাত প্ৰতিঘাতৰ মাজত আপোনালোকৰ মাজত আছে আৰু কাউন্সিলখন যথেষ্ট পৰিমাণে দুৰ্বল হোৱাৰ কাৰণে কেতিয়াবা যি ধৰণে আমি ৰাইজে বিচাৰিছোঁ সেই ধৰণে ৰাইজে আমি ফাণ্ড দিব নাপাব পাৰোঁ, কিন্তু কাউন্সিলৰ যিখিনি ফাণ্ড আছে সেই ফাণ্ডখিনিক লৈ আমাৰ প্ৰতিনিধিসকলে যথেষ্ট চেষ্টা কৰিছে যে কেনেধৰণে কম পুঁজিৰ দ্বাৰা সমষ্টিটো উন্নয়ন কৰিব পৰা যায় আৰু একেই ধৰণে এই খলিহাকুট সমষ্টিটোত নৱমন চৰকাৰী ডাঙৰীয়াই চেষ্টা আৰু প্ৰয়াস অব্যাহত ৰাখিছে যে এই সমষ্টিটোক সৰ্বাংগীন উন্নয়ন কৰাৰ স্বাৰ্থত পুঁজিৰ যিখিনি বা সমষ্টিৰ যিখিনি পুঁজি থাকে সেই পুঁজিটোৰ দ্বাৰা সকলো গাঁওসমূহৰ সকলো জাতি সকলো জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী মানুহসকলক এটা সমান অধিকাৰ সমবিচাৰ সমন্বয়ৰ পৰিস্থিতিৰে কেনেকৈ আগবঢ়াই ল'ব পাৰে তাৰ এক চিন্তা তাৰ এক ধাৰণাৰ মাজেৰে কাম কাজখিনি কৰিছে আৰু তাৰ প্ৰতিফলনে আজিৰ এই কাৰ্যালয় গৃহটো। গতিকে আপোনালোকে মই ধন্যবাদ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। অহাৰ লগে লগে বাইদেউজনে মোক ক'লে, তেখেতে ক'লে যে 2001 চনৰ পৰা আমি আশা কৰি আছিলোঁ, আমি পোৱা নাই। মই সেইকাৰণে 25 বছৰৰ পিছত এই অনুষ্ঠানটো পাইছে। গতিকে যদি আপোনাৰ কাউন্সিলখন নাথাকিলেহেঁতেন, নগৰমন চৰকাৰে যদি আপোনালোকৰ প্ৰতিনিধি হৈ নাথাকিলেহেঁতেন, আজি 25 বছৰৰ পিছতো এই ধৰণৰ কাৰ্যালয় গৃহটো পোৱাটো কেতিয়া সম্ভৱ হৈ নুঠিলেহেঁতেন। লগত মোৰ মানে পঞ্চায়তৰ উপসভানেত্ৰী বাইদেউ আছে, সভাপতি ডাঙৰীয়া মোৰ ওচৰতে আছে কিন্তু এইবিলাকৰ ক্ষেত্ৰত। গতিকে আমি সকলোৱে মিলি কাম কাজখিনি কৰিম এই আশাটো মই থাকিলোঁ। সমাগত নিৰ্বাচন, বিধানসভা নিৰ্বাচন, তাৰ দুটা কথা মই নিশ্চয়কৈ কৈ থৈ যাম আৰু নিৰ্বাচনত সুন্দৰভাৱে আমি কাউন্সিলে অংশগ্ৰহণ আমি কৰিম আৰু সেই অংশগ্ৰহণত আপোনালোকে এই যে আগন্তুক 2026 নিৰ্বাচনটোত মই এটা কথা ক্লিয়াৰকৈ আপোনালোকক কৈ থৈ যাম, এই নিৰ্বাচনটো আমাৰ সমন্বয়ৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচন আমাৰ পৰিৱৰ্তন নিৰ্বাচন হ'ব। এই নিৰ্বাচনটোত আমি কোনেও সি ৰাভা, সি বড়ো, সি গাৰো, সি হাজং, সি কলিতা, সি নাথ, সি এনেধৰণৰ চিন্তা চৰ্চাৰে আমি কেতিয়াও নাযাম। আমি যাম আহি থকা দিনখনত কাউন্সিলখনৰ শক্তিশালী হ'ব লাগে। আমি যাম ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমান প্ৰতিনিধিত্ব অৱস্থা থাকিব লাগে। আমি যাম এই চিন্তাৰে যে আমাৰ প্ৰতিনিধি কোন হয় সেইটো ডাঙৰ কথা নহয়, আমাৰ অঞ্চলত শান্তি হ'ব লাগে, সমন্বয় হ'ব লাগে, আমাৰ অঞ্চলত ডেভেলপমেণ্ট হ'ব লাগে আৰু চৰকাৰৰ এটা মূল ভূমিকা হিচাপে গ্ৰহণ কৰিম। কাৰণ আপোনালোকে গম পায় এতিয়া আমাৰ বিধায়কজন কোন? বিধায়ক আমাৰ কংগ্ৰেছৰ বিধায়কজন আছে, নৰেন্দ্ৰ দাস ডাঙৰীয়াৰ বিধায়কজন আছে। সেই বিধায়কজনে যোৱা 5টা বছৰ কি কৰিলে, তাৰ আগৰ 5টা বছৰ কি কৰিলে মই সমালোচনা কৰিবলৈ খোজা নাই। গতিকে এই বকো বিধানসভা সমষ্টিৰ পৰিৱৰ্তনৰ যাত্ৰাত আমি এইবাৰ অংশগ্ৰহণ কৰিম আৰু কাউন্সিল আমি NDAৰ লগত থাকিম, কাউন্সিল আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিম আৰু নিশ্চিত আপোনালোকে থাকক। আমাৰ মাজৰ পৰাই কোনো পাৰ্থক্য হ'ব, যৌথ সংগ্ৰাম সমিতি, যৌথ মঞ্চ, বিজি বুলি কোনো কথা নাই, চিম্পল কুটুম্বলে হ'ব, কিন্তু সেই অংশগ্ৰহণ আমি ডেফিনেটলি আমাৰ থাকিব। আপোনালোকৰ আহি থকা দিনত সহায় সহযোগিতা মই বিচাৰিম আৰু সেই সহায় সহযোগিতা কৰিবলৈ যাওঁতে কাৰো মনত এইটো ভাবিব দৰকাৰ নাই এইটো কোন জাতিৰ, কোন ধৰ্মৰ, কোন ব্যক্তি, এইটো ভাবিব দৰকাৰ নাই। এটাই কথা মনত ৰাখিব, আমি কাউন্সিলখনৰ উন্নয়ন বিচাৰিছোঁ, কাউন্সিলখন সাংবিধানিক বিচাৰিছোঁ, আমাৰ প্ৰতিনিধি, আমাৰ উন্নয়ন, আমাৰ অধিকাৰ ইয়াতে থাকিব। সেই চিন্তা, সেই ধাৰণা আপোনালোকক মনত ৰাখিবৰ কাৰণে ক'ব খুজিছোঁ। আৰু এই ধৰণৰ চিন্তা চৰ্চা অহাৰ পিছত কোনো দুইজন বিশেষ মানুহে আহি হয়তো ক'ব পাৰে থাকিব, কাৰণ কেতিয়াবা জাতিভেদ কথা, ধৰ্মীয় কথা বা গাঁও কথাৰ ক্ষেত্ৰত কেতিয়াবা আহিলে কেতিয়াও ভুল নাযাব। মোৰ ওপৰত বিশ্বাসটো আপোনালোকে ৰাখিব আৰু আহি থকা দিনসমূহত কাউন্সিলখন শক্তিশালী গৈছে আৰু কাউন্সিল 2028 আগত আমি শক্তিশালী কৰিম আৰু সেই যাত্ৰাত আমি বিভিন্ন ধৰণৰ বিভিন্ন চিন্তা চৰ্চাৰে আমি কাউন্সিলখনক আমি আগবঢ়াম আৰু সেই বকো বিধানসভা সমষ্টিৰ এক নতুন পৰিৱৰ্তন যাত্ৰাৰে আমি আগন্তুক যে বিধানসভা নিৰ্বাচন বিহুৰ আগতে হ'বলৈ গৈছে তাত আমি অংশগ্ৰহণ কৰিম। এই কথাখিনিকে ৰাখি পুনৰবাৰ আন্তৰ্জাতিক যে নাৰী দিৱস, এই নাৰী দিৱস উপলক্ষে সকলো নাৰী শক্তিশালী হওক, স্বাস্থ্যৱান হৈ থাকক
আৰু আমাৰ যে মনৰ আশা মনৰ যে বেদনা সেইসমূহ আমি পৰিৱৰ্তন কৰি আমি যাতে আগুৱাই যাব তাকে মই আশা প্ৰকাশ কৰিছোঁ কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব তেওঁ পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে আপোনালোকে চাব মহিলা উদ্যমতাৰ পৰা আদি কৰি CM ট্ৰিপুলৰ পৰা আদি কৰি যিমানবোৰ প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈছে সেই প্ৰক্ৰিয়া সেই যাত্ৰাটোত আমি অংশগ্ৰহণ কৰিব লাগিব নহ'লে যোৱা 10টা বছৰে বগো বিধানসভা হৈছে যিদিন আমি পিছ পৰি ৰ'লোঁ এই পিছ পৰা যাত্ৰাত আমি কেতিয়াও নাথাকোঁ নতুন যাত্ৰা নতুন চিন্তাত আমি আগবাঢ়িম তাকে আশা ৰাখি আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি পুনৰবাৰ এই উন্মোচনী বক্তব্য মই মানে বক্তব্য ৰাখি সামৰি মাৰিছোঁ ধন্যবাদ নমস্কাৰ ধন্যবাদ জনাইছোঁ আমাৰ চিফ ছাৰ প্ৰফেচাৰ তেখেতৰ যিহেতু আজি গোটেই দিনজোৰা কাৰ্যসূচী আমাৰ কামৰূপত আছে আমাৰ এইটো প্ৰথম ইয়াৰ পিছত আৰু বিভিন্ন সমষ্টি লৈ যাম তাৰ আগতে কিছু আমাৰ সকলোৰে চিনাকি মৰমৰ মানে ছাৰ নগমৰ ছাৰক দুআষাৰ ধন্যবাদ দিছোঁ বক্তব্য ৰখাৰ কাৰণে আজি আমাৰ যি কলিহা পথৰ আমাৰ কলিহা আমাৰ মহিলা আইনজীৱীসকলৰ বাবে আমাৰ আসাম সাহিত্য পৰিষদে নিৰ্মাণ কৰি দিয়া সৰু লগতে এই উন্মোচনী কাৰ্যসূচী এজন প্ৰধান উন্মোচক হিচাপে আমাৰ সকলোৰে প্ৰিয় নেতা আমাৰ সকলোৰে অতি আদৰৰ ৰাভা আসাম সাহিত্য পৰিষদত এটা নতুন দিগন্তলৈ আগবঢ়াই লৈ গৈ থকা একদম দ্ৰুতভাৱে মানে অতি ৰকেটৰ নিচিনাকৈ আগবঢ়াই লৈ যাব পৰাকৈ আমাৰ সকলোৰে কাৰণে আমাৰ মাজত উপস্থিত আছে আমাৰ 28 নং পঞ্চায়তৰ এই পঞ্চায়তৰ উপসভাপতি আছে সভাপতি আমাৰ কিমান আহিব নোৱাৰি আমাৰ সদস্যসকল আমাৰ পঞ্চায়তৰ সদস্যসকল আমাৰ মাজত উপস্থিত আছে এই গাঁৱৰ গতিকে আদৰৰ প্ৰজন্ম আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আমাৰ মহিলা সমিতিৰ আই মাতৃসকল লগতে যুৱ বন্ধুসকল একেলগে চলি আহিছে মোৰ ফালৰ পৰা অতি আজি সুখৰ দিন বুলি অনুভৱ কৰিছোঁ কাৰণ এইবেলি এই বিত্তীয় বৰ্ষত যিকেইটা আমি কাম কৰিছিলোঁ এই কাম কৰাৰ শেহতীয়া উন্মোচনী উন্মোচনৰ কাৰণে এই বৰ্ষকে ৰাখিছোঁ মোৰ এটা আশা আছিল আমাৰ ৰাইজক কৈ আছোঁ যে আমাৰ মাননীয় নেতা প্ৰফেচৰ আশাদেৱৰ জৰিয়তে যদি আমি আমাৰ ঘৰটো উন্মোচন কৰিব পৰা যায় তেতিয়াহ'লে অতি আমি আনন্দিত হ'ম আৰু সেই হিচাপতে বিগত দিনত আমি প্ৰায় বহুকেইটা দিন কমপ্লিট হোৱাৰ পিছতো ৰাখি থ'লোঁ আৰু শুভ দিনটো আজি আমি পালোঁ আৰু ডেফিনেটলি আজি আমাৰ মাজত আহি আমাক সকলোকে ধন্য কৰিলে আমাৰ সকলোৰে প্ৰিয় আদৰৰ নেতা প্ৰফেচৰ আশাদেৱে আৰু আমাৰ গাঁওবাসীৰ এটা সপোন পূৰণ হ'ল কেৱল গাঁওবাসীৰ আৰু এটা আশা আছিল যে লগে ভাগে এসাঁজ খাম সেইখিনি আমাৰ সপোনটো পূৰণ নহ'ল সেই আশাও নিশ্চয় পূৰণ হ'ব এদিন আমি একেলগে আকৌ এদিন খাম ইয়াতে নিশ্চয়কৈ আমাৰ ছাৰে আহিব আৰু তেখেতৰ ওচৰত যথেষ্ট বজা আছে যথেষ্ট দায়িত্ব আছে আৰু প্ৰতিখিনি জীৱনৰ নতুন দিগন্ত এটা আনিবৰ কাৰণে নতুন এটা পৰিৱেশ আনিবৰ কাৰণে যথেষ্ট কষ্ট কৰি আগবাঢ়িছে মানে তেওঁ গোটেই দায়িত্ব কথাখিনি ল'ব লগা হৈছে আজি শত্ৰুৰ বিপক্ষে যুদ্ধ কৰিব লগা হৈছে আমি এটা সৰু ক্ষেত্ৰ সেই ক্ষেত্ৰৰ আমি এটা সৰু জনসমষ্টিৰ এটা আমি অঞ্চল এই জনসমষ্টিৰ মুৰব্বী হিচাপে এতিয়া যাতে এটা নতুন পৰিৱেশ ৰচনা কৰিব পৰা যায় য'তে ত'তে ৰাভা আশ্ৰমতো ৰাভা বাঢ়িব সেই তেনেকুৱা এটা দায়বদ্ধতা লওঁতে যথেষ্টখিনি কষ্ট হৈছে সেইকাৰণে তেখেতৰ ওচৰত আমাৰ এটা আশীৰ্বাদ নিশ্চয়কৈ লাগিব আমি সকলোখিনি ৰাভাজনবাসী ৰাইজৰ লগতে কলিয়াবৰবাসীও আপোনটো যেতিয়া তেখেতক আমি আশীৰ্বাদ কৰিব সহযোগিতা কৰিব লাগিব আৰু তেনেকুৱা এটা পৰিৱেশৰ মাজতে আজি আমি পালোঁ গতিকে মোৰ ফালৰ পৰা পৰিষদৰ মন্ত্ৰী এজন সাধাৰণ সদস্য হিচাপে বা ইয়াৰ জনপ্ৰতিনিধি আমাৰ এই অঞ্চলৰ ৰাইজৰ এজন প্ৰতিনিধি হিচাপে তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনত তেখেতে শক্তিশালী হওক আমি তেখেতৰ লগত সদায় থাকিম সদায় আছোঁ কোনো আমাৰ ব্যতিক্ৰম চিন্তা নাই বিগত দিনত আমি তেখেতৰ নেতৃত্বতে কলিয়াবৰবাসী ৰাইজে আগন্তুক চিন্তা আছিলোঁ যাৰ কাৰণে প্ৰথম নিৰ্বাচনত আমাৰ কষ্ট হৈছিল দ্বিতীয় নিৰ্বাচনত আমি অনায়াসী গ'লোঁ এইবাৰ নিৰ্বাচনত আমাৰ কোনো কণ্টেষ্টে ৰাখা ৰাখিলে কলিয়াবৰবাসী ৰাইজে গতিকে কাকো অপশ্যন নিদিলে গতিকে এইটো তেখেতৰ লৈ প্ৰদান কৰা আমাৰ কলিয়াবৰবাসী ৰাইজক গোটেই সমষ্টিটোৰ ৰাইজক তেখেতক লৈকে আগবঢ়া এটা দান আগন্তুক দিনতো আমি এই ধাৰা অব্যাহত ৰাখিম আমাৰ কোনো বিকল্প চিন্তা নাই আমাৰ মগজুত এটাই চিন্তা ৰাভা আসাম সাহিত্য শাসিত পৰিষদ মজবুত হ'ব লাগিব আৰু সেই মজবুতৰ যাত্ৰাত কলিয়াবৰত সমষ্টিবাসী হিচাপে যিখিনি সহযোগিতা কৰিব লাগে এটা জীৱন সৰ্বনিধি সেই সহযোগিতাখিনি আমি আগবঢ়াম সেই একেখিনি ধাৰা আজিও অব্যাহত আছে আৰু ভৱিষ্যতে আমি ৰাখিম গতিকে মই তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ৰাইজৰ আৰু তেখেতে আগবাঢ়ি যাওক আমি সদায় আছোঁ আমাৰ কোনো ব্যতিক্ৰম চিন্তা নাই গতিকে এইখিনিকে কৈ পুনৰবাৰ আমাৰ সকলো মহিলা সমিতিৰ আইসকলক বহুত সময় ৰখি থকাৰ বাবে মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত আপোনালোকৰ সদায় মনৰ শুভকামনা পাম বুলি আশা ৰাখি ছাৰৰ লগতে ময়ো সেই আশা ৰাখি মোৰ দুআষাৰমান বক্তব্য ৰখাৰ কাৰণে মই ৰাইজৰ মুৰব্বী কোনোবা এজন নহ'লে মহিলা সমিতিৰ কোনোবা এজনে দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ
মহিলারা কম মহিলা ঘৰত নাৰী দিব মহিলা কওক মাহী মোৰ বক্তব্য নাই ইছৰাম হ'ব দেচোন দে নিজৰ মাজত কথা চিন্তা ভাৱনা কৰিব কাৰণে নাই কিবা আছে যদি আমি দিয়ক আৰু লগতে আমাৰ আৰু লগতে আমাৰ শিক্ষাগীয়া উপদেষ্টা আৰু আমাৰ সূৰ্যপদ ৰাইজৰ সভাপতি আৰু আমাৰ আইন দিছে মই কিনো কম মোৰ কোৱাৰ অভ্যাস নাই তথাপি দুআষাৰ কম বুলি ভাবিলোঁ মানে শুলো হয়তো আমাৰ ভুলো হ'ব পাৰে এয়া আমাৰ বহুত দিনৰ পৰা আশা আছিল এই ঘৰটো পোৱাৰ কাৰণে আজি আমি বহু আশাৰে পালোঁ সেই এটাৰ কাৰণে আমি বহুত আনন্দিত হ'লোঁ আৰু আমাৰ বহুত আশাও আছে আৰু কিছুমান আমাৰ কাম আছে সেইবিলাক যেন আমি নিশ্চয় পাম সেইটো কাৰণে বহুত আশা আৰু ছাৰে আহিব বুলি আমি আশা কৰি আছিলোঁ যিহেতুকে আমাৰ ৰাইজক সকলোকে দেখা দি আনন্দিত হ'ল তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ আৰু আমি এই ঘৰৰ তলত মিটিংখন কৰিব পালোঁ যিহেতুকে বহুত আমাৰ নথৈ আনন্দিত সকলো ৰাইজ আৰু আমাৰ আই মাতৃসকলে এনেকৈ যেন আৰু বহু আশাৰে বহুত যেন আমি আৰু ভৱিষ্যতক লৈ যেন আমি আমাৰ আশাবিলাক যেন পূৰণ হয় আৰু লগতে আমাৰ যিহেতুকে 26 চনৰ আমাৰ যে হ'বলগীয়া আমাৰ আগন্তুক আমাৰ হ'ব সেইটোৰ কাৰণে সকলোৱে যেন আমাৰ ছাৰে কৈ যোৱা কথাখিনি যেন তেওঁক মনত ৰাখে আৰু যেন আমি নিশ্চয় আমি লগ হৈ এনেকৈ মিটিং কৰিব পাৰোঁ মোৰ কথা কোৱাৰ কাৰণে আমাৰ ভাগৰ নাই এইখিনিকে কৈ মই এখন লগে লগে আমাৰ আজি শুভ উদ্বোধনী ব্যৱস্থা এওঁলোকে কৰিছে সেইখিনি খাই যাব লাগে সকলোকে কি আছে কোনটো ঘৰ আচ্ছা ভঁৰাল ঘৰটো এই আধা ঘণ্টা হৈ থকাটো আচ্ছা আপেল যে কৃপা গাড়ীত ধুনীয়াকে Thank you.
বহুত দিন